নমস্কাৰ দিব লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈছে ভয়ংকৰ বানত আৰু বৰজাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই ঘোষণা এই মুহূৰ্তৰ বিগ আপডেট আমি লৈ আহিবলৈ যত্ন কৰিছো এফালে ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কাজিৰঙাকে আদি কৰি উজনি নামনি ৰাজ্যৰ সৰ্বত্ৰ এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে প্ৰায় 19খনকৈ জিলা ইতিমধ্যে বানৰ প্লাবিত হোৱাৰ শেহতীয়াকৈ খবৰ আহি পৰিছে আৰু শেহতীয়া তথ্য অনুসৰি যেনেকৈ খান্দাং বান্ধৰ পানী ইতিমধ্যে খুলি দিছে আৰু খান্দাং বান্ধৰ পানী খুলি দিয়াৰ ফলতে এতিয়া কপিলীৰ জলপৃষ্ঠ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কামপুৰকে আদি কৰি কেইবাটাও প্ৰান্তত এতিয়া মানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে হুৰে এইবাৰ পানী সোমোৱা পৰিলক্ষিত হৈছে যিহেতুকে আমি কালি দিনটোৰ পৰা সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰি আছিলোঁ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আৰু যিহেতুকে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মধ্য অসমত এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বিগ আপডেট আমি জনাবলৈ যত্ন কৰিছোঁ কিন্তু ৰাজ্যৰ সৰ্বত্ৰ এতিয়া বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে উজনি নামনি সৰ্বত্ৰ এতিয়া বানত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ 19খনকৈ জিলা ইতিমধ্যে বানৰ কবলত পৰিছে আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে বৰষুণ যেন এতিয়াও কম হোৱাৰ নাম লোৱা নাই আৰু বৰ্তমান বৰজাৰস্থিত গুৱাহাটী বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট তথা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত সেইকেইখন জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি পাব পাৰে বৰষুণ আৰু আগন্তুক 6 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ এই মুহূৰ্তত জনাবলৈ যত্ন কৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ আৰু কোন কেইখন জিলাত দৰাচলতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সেয়া এই মুহূৰ্তত আপোনালোকক সবিশেষ জনাবলৈ যত্ন কৰি আছোঁ কোকৰাঝাৰ চিৰাং গোৱালপাৰা বাক্সা বজালি বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আনহাতে কামৰূপ গ্ৰাম্য নলবাৰী দৰং জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট বিশ্বনাথ শোণিতপুৰ যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু লগতে আমি উল্লেখ কৰিছোঁ যিহেতুকে হাতীমূৰা মথাউৰি ইতিমধ্যে ছিগি পৰিছে আৰু হাতীমূৰা মথাউৰি ছিগি পৰাৰ ফলতে এতিয়া কপিলী তথা কলঙে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে মধ্য অসমত আৰু তাৰ মাজতে দৰাচলতে ৰাজ্যবাসীৰ বাবে আটাইতকৈ দুখবৰ বুলি ক'ব লাগিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰবাৰ সতৰ্কবাণী জাৰি কৰিছে বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কিয়নো আগন্তুক কেইটামান ঘণ্টাৰ ভিতৰতেই ৰাজ্যত বতৰে ল'ব কালৰূপ আৰু সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু চিৰাং চৰাইদেউ গোলাঘাট লখিমপুৰ শিৱসাগৰ তিনিচুকীয়া বাক্সা গোৱালপাৰা জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে আৰু ঠায়ে ঠায়ে প্ৰবল ধুমুহা বৰষুণৰ লগতে প্ৰবল ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও শেহতীয়াকৈ যদি উল্লেখ কৰিবলৈ যাওঁ লখিমপুৰ জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাঢ়নি পানীয়ে যিহেতুকে ইতিমধ্যে কোকৰাঝাৰ চিৰাং গোৱালপাৰা বাক্সা বজালি বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আনহাতে কামৰূপ গ্ৰাম্য নলবাৰী দৰং জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট বিশ্বনাথ শোণিতপুৰ যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই